আপুনি বাৰু জানেনে বিশ্বৰ আটাইতকৈ চাপৰ মহিলাগৰাকী আমাৰ ভাৰতৰেই হয়, এগৰাকী ভাৰতীয় মহিলা। জ্যোতি আমগী হৈছে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা। জ্যোতি আমগীৰ উচ্চতা মাত্ৰ ৬২ চেণ্টিমিটাৰ অৰ্থাৎ ২ ফুট ২ চেণ্টিমিটাৰ আৰু ওজন মাত্ৰ ৫ কিলোগ্ৰাম। তাইৰ কলা চকু আৰু কলা চুলিৰ সৈতে যথেষ্ট ধুনীয়া দেখা পায়। জ্যোতি আমগীৰ জন্ম ১৯৯৩ চনৰ ১৬ ডিচেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। জ্যোতিৰ সৰুৰে পৰা এণ্ড্ৰপ্লাছিয়া নামৰ ৰোগ আছে। কোৱা হয় যে একোইনডলাছিয়াৰ বাবে তেওঁৰ উচ্চতা বেছি বৃদ্ধি নহয়। জ্যোতিৰ মাক দেউতাকে জানিব পাৰিছিল যে ৰোগটোৰ বাবে জ্যোতিৰ উচ্চতা বেছি বৃদ্ধি নহ'ব, কিন্তু এইটো জ্যোতিৰ সাহস আছিল যিয়ে তাইৰ জীৱনত কেতিয়াও তাইৰ চুটি উচ্চতাত বাধা দিয়া নাছিল। জ্যোতিয়ে নাগপুৰৰ পৰাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল। নাগপুৰত প্ৰাথমিক শিক্ষা লোৱাৰ সময়ত জ্যোতিক বহিবলৈ এখন পৃথক সৰু চকী আৰু সৰু মেজ প্ৰদান কৰা হৈছিল। জ্যোতি আমজীৰ উচ্চতাৰ কথা বিবেচনা কৰি কাপোৰৰ আকাৰ আৰু গহনাবোৰৰ আকাৰ পৃথকে ডিজাইন কৰা হৈছিল। আপুনি জানি আচৰিত হ'ব যে জ্যোতিয়ে মাত্ৰ কেইদিন আগতে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ইমান সৰু হোৱাৰ পাছতো জ্যোতিয়ে কেৱল স্বাভাৱিক জীৱনেই নহয়, সমগ্ৰ বিশ্বতে নিজৰ ছাপ পেলাইছে। জ্যোতিয়ে বহুতো টিভি অনুষ্ঠান কৰিছে, বলিউডত সুনাম অৰ্জন কৰিছে। কেৱল সেয়াই নহয়, জ্যোতিয়ে তেওঁৰ সৰু উচ্চতাৰ বাবে হলিউডতো নিজৰ ছাপ ৰাখিছে। জ্যোতিয়ে ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব' বিগ বছ 6ত অতিথি চৰিত্ৰত অভিনয় কৰিছে। জ্যোতি আমগে ২০১২ চনত টমুকাৰীৰ সহযোগত ইটালীৰ চেনেলত কেনন 5 কাৰ্যসূচীও আয়োজন কৰিছিল। ২০১৩ চনত তেওঁ নেপালত বাস কৰা বিশ্বৰ আটাইতকৈ সৰু ব্যক্তি চন্দ্ৰ বাহাদুৰ দাহংগীক লগ কৰাৰ সুযোগ পাইছিল। তাৰ পিছত তেওঁক ১৩ আগষ্ট ২০১৪ত আমেৰিকাৰ ভৌতিক কাহিনী প্ৰিক শ' এছ মা পেটিটৰ ৪ৰ্থ ছিজনত অভিনয় কৰাৰ সুযোগ পাইছিল। অনুষ্ঠানটিৰ কাৰণে জ্যোতি সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰিয় হৈ পৰিছিল। জ্যোতিয়ে তেতিয়াৰে পৰা এটা ইটালিয়ান অনুষ্ঠানো আয়োজন কৰিছিল। জ্যোতি আমগে ২০১০ আৰু ২০১১ চনত বিশ্বৰ আটাইতকৈ চাপৰ ছোৱালীৰ কিতাপো জিকিছিল। ২০১১ চনত জ্যোতি আমগে ১৮তম জন্মদিনত তেওঁক আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা বুলি ঘোষণা কৰা হৈছিল। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডো গঢ়িছিল। তেওঁক ২০১৫ চনত ৰাছিয়ান আন্তঃৰাষ্ট্ৰীয় ভৌতিক চৰিত্ৰ বঁটাও প্ৰদান কৰা হৈছিল।